নমস্কাৰ ডিএছ নিউজ 24/7 চাই থকাৰ বাবে ধন্যবাদ। প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই পৰ্ণালী ৰাজমাখী। কেৱল গুৰুত্বপূৰ্ণ খবৰ আছে। প্ৰথমটো খবৰ আজি অনুষ্ঠিত হৈছে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে অনুষ্ঠিত হল ভোট গ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যখনৰ 288খন আসনৰ বাবে অনুষ্ঠিত হল এই নিৰ্বাচন। ইয়াৰে 29খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু 25খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ 4140 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এই নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক 148 আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৰ পিছতে আছে কিন্তু কংগ্ৰেছে 103খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাই 80খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অজিত পাৱাৰৰ এনচিপি দলে 53খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনেক খবৰ বাঘৰ উপদ্ৰৱ তেজেৰে ৰাঙলী হৈছে এজন লোকৰ। দৰঙৰ দলগাঁও অন্তৰ্গত কাছুমাৰী সোণাৰী গাঁৱত পুনৰ বন ৰজাৰ আক্ৰমণ। বন ৰজাত আক্ৰমণ হৈছে জাহিৰ আলীৰ নামৰ লোকজন। গুৰুতৰভাৱে আহত হৈছে লোকজন আৰু জানিব পৰা মতে ৰাতিপুৱা ধান কাটিবলৈ যাওঁতে পিছফালৰ পৰা আক্ৰমণ কৰিছিল বাঘে আৰু লোকজনৰ ঘৰ হৈছে কাছুমাৰী সোণাৰী গাঁৱত বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আহত লোকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আনেক খবৰ এজন ব্যক্তিৰ বিশেষ প্ৰতিভা। পুৰণিৰ কাঠ ৰদ আৰু মেচিনেৰে ঘৰতে আৱিষ্কাৰ কৰিলে এটি নতুন ধান মৰা তথা মৰণা মৰা যন্ত্ৰ। ব্যক্তিজন চেঙাৰ খোলাবান্দাৰৰ অলিমুদ্দিন। নিজেই সাধাৰণ ঘৰৰ একেবাৰে গ্ৰামাঞ্চলৰ এজন সহজ সৰল ব্যক্তি তেওঁ, কিন্তু তেওঁৰ আছে এক বিশেষ প্ৰতিভা যি দেখিলে আপুনিও আচৰিত হ'ব। চাওক এই দৃশ্য। এই ব্যক্তিজনে 3-4 মাহৰ ভিতৰতে নিজৰ ঘৰতে আৱিষ্কাৰ কৰিলে এক আজব ধান মৰণা মৰা যন্ত্ৰ। কাৰোৰ পৰা কোনো ধৰণৰ সহায় আৰু সহযোগিতা নোহোৱাকৈ নিজেই আৱিষ্কাৰ কৰি দেখুৱালে এক অত্যাধুনিক ধান মৰা বা মৰণা মৰা যন্ত্ৰ আৰু যিটো দেখি এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। আমাৰ লাগিছিল অলপ কৰি বনাইছো 3 মাহ বা 3.5 মাহ বা 4 মাহ লাগিছিল। এইটো কি বনাইছো বনালে যে ইয়াৰ দ্বাৰা কি উপকাৰ হ'ব? আমি যে বনাইছো ইয়াৰ দ্বাৰা উপকাৰ হ'ব। মানুহে ধান কাটিব তাৰ পিছত এই থৈ দিব। ৰাতি আটি বানবা নালাগে, মুঠা বানবা নালাগে। তাৰ পিছত এনে থৈ দিব, কেউৰা কৰি থৈ দিলে হ'ল। তাৰ পিছত এই এইটো ষ্টাৰ দি কেনে ইয়াৰ মাজত ধৰিব, লগালগ হৈ যাব। লগালগ ধানবিলাক ভাঙি মানে এৰি যাব, খেৰৰ পৰা এৰি যাব। কি দি বনাইছে বস্তুটো? আচলতে আমি কি দি বনাইছো মানে হেৰি বনাইছো, কাঠে দি বনাইছো আৰু ঘৰৰ কিবা কাঠ আছিল আৰু পুৰণা মেচিন এটা আছিল, সৰু হণ্ডা মেচিন, সেইটো দি আমি বনাইছো। এই বস্তুটো যে বনাইছে আপুনি, কোনোবাই আপোনাক এই ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে নেকি? নাই, কোনোবা সহায় কৰা নাই। যদিও আমি সুধিছোঁ বা কৈছোঁ, কাৰোবাক যদি কৈছোঁ আৰু হেচকাৰী কৰিছে, আমাক তাৰমানে ঠাট্টা কৰিছে, তেতিয়া কি কৰিছোঁ, আমি ঘৰত আহি কেনে ঘৰৰ গেটটো মাৰি দিছোঁ, দৰ্জাখন মাৰি দিছোঁ। এই বাঁহৰ বা টিনৰ জাপ আছে, গেটটো সেইটো মাৰি দি কিনে ঘৰৰ ভিতৰত আমি বনাইছোঁ। এইটো বেলেগৰ কথা আমাৰ নালাগে। এই মানুহে যদি পাৰে আপুনি কিয় নোৱাৰিব? বেলেগ মানুহে যদি ইমান ডাঙৰ বস্তু বনায়, আমি কিয় নোৱাৰিম? সেইটো বুলি ভাবিছোঁ। ভাবি কেনে আমি এইখিনি বনাইছোঁ। পৰৱৰ্তী খবৰ, যোৰহাটত কুকুৰৰ আক্ৰমণত মৃত্যু হৈছে এজন লোকৰ। গোহাঁই টেকেলা গাঁৱত গুৰুকুল বিদ্যালয়ৰ সমীপত সোমবাৰে নিশা এজাক কুকুৰে আক্ৰমণ কৰিলে ইছলাম উদ্দিন লস্কৰ নামৰ লোকজনক আৰু নিশা ৰাজপথতে পৰি থাকিল ব্যক্তিজন। মঙলবাৰে পুৱা ৰাইজে ইছলাম উদ্দিনক প্ৰত্যক্ষ কৰি JMCত লৈ ভৰ্তি কৰিছিল, কিন্তু নিশালৈ মৃত্যুৰ হোৱা বুলি চিকিৎসকে ইতিমধ্যে মন্তব্য কৰিছে আৰু মৃত লোকজনক প্ৰকৃত ঘৰ হৈছে হাইলাকান্দিত। ইয়াক ভাৰতীয় ৰূপে আছিল। উল্লেখ্য যে গোহাঁই টেকেলা গাঁৱৰ গুৰুকুল স্কুলৰ সমীপৰ কেইবাটাও বাইলেণ্ডত দ্ৰুতগতিত কুকুৰৰ বংশ বৃদ্ধি হোৱা বুলি চিহ্নিত কৰিছে এতিয়া স্থানীয় ৰাইজে। আনেক খবৰ, আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটৰ মাজমজিয়াত আছে আহোম ৰাজত্বৰ শেষ ৰাজধানীৰ ৰাজকাৰেক আৰু
আহোম ৰাজত্বৰ সেই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিম বুলি এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছতে কিন্তু কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই এই ক্ষেত্ৰত বিশেষকৈ যোৰহাটৰ আহোম ৰাজত্বৰ অন্তিম ৰাজকাৰেঙৰ ভূমি সংৰক্ষণ কৰি এক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱা বৰ্ষতে কিন্তু ঘোষণা কৰা হৈছিল আৰু প্ৰায় 12 বিঘা ভূমিত ৰাজকাৰেঙৰ স্মৃতি সৌধ আৰু নিৰ্মাণৰ কথা কৈছিল কিন্তু ইয়াৰ বিপৰীতে এই স্থানত এক পৃথক প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে আজি গুজৰি উঠিল ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীৰ্তিচিহ্নৰ উদ্ধাৰ সমিতি আজি সমিতিৰ সদস্যসকলে চৰকাৰী বিৰোধী শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আপোনালোক সকলোৱে অৱগত যে 23 বৰ্ষৰ 13 অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিছিলে ইয়াত ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল আৰু ৰাজহুৱা সভাত তেওঁ ঘোষণা কৰিছিল যে এই যি ৰাজকাৰেঙৰ ভূমি এই ভূমি সংৰক্ষিত হ'ব যদিও ৰাজকাৰেঙৰ ভূমি 400 বিঘাৰো অধিক আছিল কিন্তু অৱশিষ্ট যি 12 বিঘা 17 লোচা ভূমি আছে এই ভূমি সংৰক্ষিত হ'ব আৰু ইয়াত ঐতিহাসিক ঐতিহ্য সংৰক্ষণ হ'ব এই কথাখিনি তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পাছত আমাক পৰিকল্পনা যুগুত কৰিবৰ কাৰণে কৈছিল আমি পৰিকল্পনা যুগুত কৰিলোঁ কিন্তু আজি দুখেৰে আমি দেখিছোঁ যে এই ভূমিত অন্য নিৰ্মাণ হ'বলৈ গৈ আছে আৰু অতি দুখৰ বিষয় যে কোনো এটা কাৰ্যালয়ৰ চৌহদৰ ভিতৰত যদি কিবা নিৰ্মাণ হ'বলৈ হয় বিভাগীয় কৰ্তৃপক্ষ NOC দৰকাৰ হয় আজি জইণ্ট ডাইৰেক্টৰ মহোদয়ে যুটীয়া স্বাস্থ্য সঞ্চালক জইণ্ট ডাইৰেক্টৰ মহোদয়ে কেনেদৰে ইয়াৰ অনুমতি দিলে প্ৰস্তাৱিত ভূমি আমি যি সংৰক্ষণৰ চিন্তা চৰ্চা কৰি আছোঁ কেনেদৰে তেওঁ NOC দিলে সেই বিষয়ত আমি তদন্ত বিচাৰিছোঁ আৰু গোটেই প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰী মহোদয়ে আমি হস্তক্ষেপ বিচাৰিছোঁ আনেক খবৰ গহপুৰৰ হেলেম থানাৰ অন্তৰ্গত গানু গাঁৱৰ এখন ৰাজহুৱা পুখুৰীত উপগি থকা অৱস্থাত এজন 45 বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰ হৈছে মৃত লোকজনৰ নাম হৈছে গানু গাঁৱৰ টুকেশ্বৰ নৰহৰ বুলি চিনাক্ত কৰা হৈছে আৰু লোকজনৰ 3 দিন ধৰি নিৰুদ্দেশ হৈ আছিল বিভিন্ন ঠাইত পৰিয়ালৰ লোকে কিন্তু বিচাৰ কুচাৰ কৰিও আজিহে কোনোমতে লোকজনৰ সংসূত্ৰ পোৱা গৈছে আৰু আজি পুৱা স্থানীয় ৰাইজে পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি হেলেম আৰক্ষীক খবৰ দিছে আৰু ইতিমধ্যে ঘটনাস্থলীত হেলেম আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মুকলি সভাখন উদ্বোধনী আৰু ভাষণ প্ৰদান কৰে MMKৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি পুৰুষোত্তম দলে কৈছে যে অসমৰ ভূমিপুত্ৰ মিচিংসকলে স্বায়ত্তশাসন লাভ কৰিছে কিন্তু সাংবাদিকসকলে পূৰ্ণ স্বায়ত্ত শাসন লাভ কৰা নাই TMPK MMK TMMK এটা কথাত বিশ্বাস কৰোঁ যে আমাৰ গাঁওসমূহত থকা তৃণমূল পৰ্যায়ৰ আমাৰ কৰ্মীসকল আৰু নেতৃত্ব তথা কমিটিবিলাক শক্তিশালী হ'লে সংগঠন শক্তিশালী হ'ব আৰু সংগঠন শক্তিশালী হ'লে আমি জাতিটোক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিম আজি TMPK MMKৰ নেতৃত্বত দীৰ্ঘদিন ধৰি TMPK MMK মিচিং স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক মৰ্যাদা প্ৰদানৰ কাৰণে সংগ্ৰাম কৰি আহিছে আৰু এই আন্দোলনৰ সময়ত যথেষ্ট ফেচ অতিক্ৰম কৰি আমি আহিছোঁ হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আৰম্ভ কৰি এতিয়াৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰলৈকে আমি কেইবাখনো চৰকাৰ পাইছোঁ প্ৰত্যেকখন চৰকাৰৰ লগত আমাৰ আলাপ আলোচনা হৈছে আজি শিৱসাগৰ জিলাৰ দিচামুখত যিটো সভা অনুষ্ঠিত হৈছে এইখন বাটাক জনৰুম কেবাং বুলি আমি নামাকৰণ কৰাইছে TMPK MMK উদ্যোগৰ এই কাৰ্যসূচী চলি আছে আমাৰ যোৱা 20 জুলাইৰ পৰাই কাৰ্যসূচী একেৰাহে চলি আছে আৰু দুটা কাৰ্যসূচী আছে আৰু অন্ত পৰিব ইয়াত TMPK MMKৰ যি আন্দোলনৰ কাৰ্যসূচী এই কাৰ্যসূচীত আমি কিমান আগবাঢ়ি যাব পাৰিছোঁ অফলতা বা আমাৰ যিখিনি খবৰ ইনফৰমেশ্যন আছে এই জনগণক দিবৰ কাৰণে বাটাক মানে হ'ল গাঁও বা গাঁও কমিটিৰ প্ৰতিনিধিক লৈ আমি এই সভাখিনি আহ্বান কৰা হৈছে যাতে ইয়াৰ পৰা ঘূৰি গৈ তেতিয়ালৈ এই আন্দোলনত বিশেষভাৱে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা সম্পৰ্কত কিমান অগ্ৰগতি লাভ কৰিছে মিচিং ভাষা ইতিমধ্যে মাধ্যম হিচাপে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 2খন স্কুলত দিব এইখিনি খবৰ আৰু তাৰ লগতে মিৰি
সাংবিধানিকভাৱে আমি মিৰি হৈ আছোঁ মিচিংসকল আৰু এতিয়া মিৰি শব্দটো মিচিং হিচাপে নামাকৰণ কৰাৰ ক্ষেত্ৰত মানে কেন্দ্ৰ চৰকাৰক আমি দিছোঁ ইতিমধ্যে তেওঁলোকৰ উত্তৰ আহিছে খুব সোনকালে মিৰি সাংবিধানিকভাৱে মিচিং বুলি নামাকৰণ কৰা হ'ব লগতে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰ কেন্দ্ৰ চৰকাৰৰ লগতে আমি সহযোগিতাৰে কামবিলাক কৰি আছোঁ যাৰ কাৰণে আমাৰ দীৰ্ঘদিনীয়া কিছু ইছ্যু আছিলে সমস্যা আছিলে বিশেষকৈ বানপানী গৰাখহনীয়া আৰু লগতে ভূমিপট্টন এই বিষয়বিলাক দীৰ্ঘদিনীয়া এৰিয়া আছিলে ভাষাৰ বিষয়টো আজি 7টাখন যেনেকৈ 42 বছৰৰ ভৰি দিছে 7টাখন দাবীটো যোৰহাটৰ পোনপ্ৰথমবাৰৰ বাবে মিউজিক ফেষ্টিভেল 2024 আয়োজন যোৰহাট প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰিছে আয়োজক সমিতিৰ যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব যোৰহাট মিউজিক ফেষ্টিভেল 23 নৱেম্বৰত অনুষ্ঠিত হ'ব এই যোৰহাট মিউজিক ফেষ্টিভেল ন্যূনতম আৱৰ্জনাযুক্ত পৰিৱেশ প্ৰতিভা বঁটা শিল্পী সম্বৰ্ধনাৰ এই অনুষ্ঠান আয়োজন কৰা হ'ব এই ফেষ্টিভেলতে প্ৰয়াত পুৰঞ্জয় দাসৰ স্মৃতিত পুৰঞ্জয় দাস সংগীত প্ৰতিভা বঁটাও প্ৰদান কৰা হ'ব আচলতে মেনেজ কৰিব লাগে শুকান জাবৰ ভিজা জাবৰটো পৃথককৈ দিলে কি সুবিধা হয় কাৰণ আপোনালোকে নিশ্চয় গড়মূৰৰ অৱস্থা দেখিছে সেইটো জাবৰ হৈছে কাৰণ মিক্স ৱেষ্টৰ ফলত মিক্স জাবৰটো গৈ পেলাই যেতিয়া তাত পেলাই দিয়া হয় সেইটো কমপ্লিটলি ডাউন হয় কিন্তু জাবৰটো যদি আমি পৃথক কৰি দিওঁ শুকান ভিজা আৰু বিপদজনক এই তিনিটা ভাগত যদি ভাগ কৰি দিব পৰা যায় তেতিয়াহ'লে প্ৰত্যেকটো জাবৰৰ এটা ইউটিলাইজেশ্যন আছে গতিকে এইখিনিকে আমি এৱাৰনেছ দি আছোঁ এতিয়া আহোঁ মিউজিক ফেষ্টিভেলৰ কথাতে ইয়াত আমি যিহেতু 10 নম্বৰ ৱাৰ্ডৰ হয় আমি 10 নম্বৰ ৱাৰ্ডটো প্ৰজেক্ট ৱাৰ্ড হিচাপে লৈ কাম কৰি আছোঁ গতিকে আমি প্ৰি আৰু আফটাৰ বিফৰ ক্লিন আপ ড্ৰাইভ এটা হ'ব নয়াহাট অঞ্চলৰ গিৰিয়াইপাৰ গাঁৱৰ প্ৰিয় হাজি পীৰে কাবেল কলিবৰ ৰহমানৰ মৃত্যুত অঞ্চলজুৰি এক শোকৰ্চা প্ৰিয় খলিফা কলিবৰ ৰহমান চাহাবে আজি নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছে ধুবুৰী জিলাৰ অন্তৰ্গত নয়াহাট আৰক্ষীৰ থানাৰ অন্তৰ্গত গিৰাইপাৰ গাঁৱৰ প্ৰিয় খলিফা কলিবৰ ৰহমানে প্ৰায় 50 বছৰৰ পূৰ্বে খলিফা ভাৰ গ্ৰহণ কৰিছিল এনায়েতপুৰৰ পীৰ কামেল আছাৰুদ্দিন খণ্ডকাৰৰ দৃঢ় প্ৰচাৰৰ উদ্দেশ্যে খলিফা ভাৰ গ্ৰহণ কৰি তেতিয়াৰে পৰাই প্ৰতি বছৰে নিজ ঘৰতে জলসা পাতি দৃঢ় প্ৰচাৰ কৰাৰ লগতে অসমৰ বিভিন্ন জিলাত ৰাখি থৈ যায় অগণন ভক্তবৃন্দ হয় আসসালামু আলাইকুম হয় আমাৰ এই অঞ্চলৰ মুৰব্বী কলিবৰ ৰহমান হাজি আমাৰ এই অঞ্চলৰ বহুত মুৰব্বী হয় ডাঙৰ মুৰব্বী কিন্তু আমাৰ ইয়াৰ আজি 5:15 মিনিটত ইন্তেকাল কৰিছে আমাৰ এই অঞ্চলৰ ডাঙৰ এটা ক্ষতি হৈছে কিন্তু আমি আমাৰ এই অঞ্চলৰ আটাইবিলাক মানুহে হক পাইছোঁ আমি আটাই এই অঞ্চলৰ সকলোৱে ইয়াত সমবেত হৈ আমাৰ জানাজা নামাজ দুটাত আদায় কৰিম বুলি আমি আটাইয়ে সমবেত হৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘে সঘনাই সন্ত্ৰাস চলাই থকাৰ সময়তে এতিয়া আমগুৰিত বৰুৱা পুখুৰী পঞ্চায়তৰ অন্তৰ্গত পৰ্বতীয়া গাঁৱতো চলিছে বাঘৰ সঘন উপদ্ৰৱ গাঁওখনৰ বহু কৃষকৰ গৰু ছাগলী আৰু গাহৰি ভক্ষণ কৰি চলাথ কৰিছে বাঘে বাঘৰ সঘন উপদ্ৰৱত চিন্তিত হৈ পৰিছে এতিয়া গাঁওবাসী আমাৰ শিৱসাগৰ জিলাৰ পৰ্বতীয়া গাঁও আপোনাৰ বাঘৰ উপদ্ৰৱটো বহুত দিনৰ পৰা চলি আছে তথাপি এতিয়া আগত মোৰ এমাহমান আগত দুজনী ছাগলী খালে আকৌ পৰহি দুজনী আপোনাৰ গাভিনী ছাগলী বাঘে একেবাৰে পূৰা ডিঙিত হেৰি কৰি খায় তাৰপৰা মাৰিলে আৰু মাংস অলপ খালে তাৰোপৰি আৰু আমাৰ ঘৰৰ ওচৰতে এখন ফাৰ্মত তাতো গাহৰি দুটা নিলে একেবাৰে দাঙি লৈ গৈছে গাহৰি ডাঙৰ গাহৰি 30-35 কেজি এনেকুৱা ওজনৰ গাহৰি তথাপি আকৌ কালি আকৌ এই গৰু পোৱালিটা মানে আমাৰ মানুহে দেখিছে আকৌ দিনতে আমনি কৰিছে অনেক খবৰ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কয়া ৰাজচক্ৰ কাৰ্যালয়ৰ প্ৰাংগণত আজি কয়া ৰাজচক্ৰ বিলুপ্তিকৰণৰ সিদ্ধান্ত বাতিল কৰা হৈছে স্মাৰ্ট মিটাৰ উভতাই নিয়োগ মূল্য বৃদ্ধি ৰোধ কৰক আৰু 14 বিধ নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যৰ যোগান ধৰাৰ দাবীত CPIMৰ পশ্চিম বৰিগুক আঞ্চলিক কমিটিৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদীসকলে কয়াত ৰাজচক্ৰ বিলুপ্তিকৰণৰ সিদ্ধান্ত বাতিল কৰক ঔষধ নিত্য প্ৰয়োজনীয়
প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰক, চৌথবিধ নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যত যোগান ধৰক আৰু স্মাৰ্ট মিটাৰক উভতাই নিয়ক, পূৰ্বৰ মিটাৰ বাহাল ৰাখক, কয়া ৰাজ্য চক্ৰ বন্ধ নকৰালৈকে কিন্তু চলিব বিভিন্ন শ্লোগান। ধাৰত পোত যোৱা দুমুখীয়া নীতিৰে পৰিচালিত হোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে ৰাইজক অতিষ্ঠ কৰিছে। কেতিয়াবা যদি তেওঁলোকে অৰুণোদয় আঁচনি নামত মহিলাসকলক পইচা দিছে, আনহাতেদি তেওঁলোকে প্ৰত্যেক ঘৰ মানুহতে স্মাৰ্ট মিটাৰ নামত এটা ডকাইত সোমোৱাই প্ৰত্যেক ঘৰ মানুহৰ ধন লুটি নিছে। তেওঁলোকে যদি মহিলা সমিতিৰ গোটবিলাকক পইচা দিছে, আনহাতেদি তেওঁলোকে জীৱনদায়িনী ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে ৰাইজক অতিষ্ঠ কৰি পেলাইছে। উত্তৰ প্ৰদেশৰ 9 বিধানসভা সমষ্টিত পুৱাৰে পৰা অনুষ্ঠিত হল ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰত কিন্তু সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা। আৰু এই ঘটনা হৈছিল ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগতে মুজফ্ফৰপুৰৰ এটা ভোট কেন্দ্ৰত ভোটাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰাৰ ঘটনাৰ পাছতে এতিয়া দুপৰীয়া ভাগলৈ আৰক্ষীৰ ওপৰতো উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ। মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদত কপিল জিলা সদৰ গড়বৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ প্ৰতিবাদত মাজুলী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যোগান মন্ত্ৰী হাই হাই, যোগান মন্ত্ৰী গো বেক, যোগান মন্ত্ৰীৰ কাম নাই, যোগান মন্ত্ৰীয়ে প্ৰতিবাদ কৰক, দাবীয়ে প্ৰতিবাদ কৰে। যে প্ৰত্যেক দিনেই যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি তুলিছে। বিভিন্ন স্তৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে, ছাত্ৰ সন্থাই বিভিন্ন স্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু আজিৰ তাৰিখলৈকে দেখা পোৱা গৈছে যে অসমৰ যিটো যোগান বিভাগ আছে, অসম চৰকাৰৰ যিটো যোগান বিভাগ আছে, যোগান বিভাগটোৱে যোগান মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে এই মূল্য বৃদ্ধিৰ কাষত পৰি পেলাই কোঙা হ'বলগীয়া হৈছে। এই কথাটো কোনো কাৰণতে ছাত্ৰ সন্থাই মানি নলয়। অনাগত দিনত যদি তেওঁলোকে এই যোগান বিভাগৰ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হয়, তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈ কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থা বাধ্য হ'ব। দৰঙৰ বাঘৰ সন্ত্ৰাস নেমছৰ সভাপতি বদৰুল ইছলামৰ প্ৰতিক্ৰিয়া। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘৰ সন্ত্ৰাস খাৰুপেটীয়া, দলগাঁও, ধুলা আৰু শিলবৰী অঞ্চলত নিশা বাঘৰ সন্ত্ৰাসত ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ কিন্তু ভয় কৰে অঞ্চলৰ ৰাইজে। কিছুদিনৰ পূৰ্বে এজন লোকক বাঘে হত্যা কৰিছিল আৰু কেইবাজনকো আটক কৰিছে, আহত হৈছে। আৰু আজি পুনৰ দলগাঁও, কাছমাৰী, সোণাৰী গাঁৱতো এজন লোকক বাঘে কামুৰি গুৰুতৰভাৱে আহত কৰিছে। অতি শীঘ্ৰেই বাঘসমূহক পিঞ্জৰাবদ্ধ কৰিব লাগে অথবা বাঘসমূহক ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ উভতাই পঠাবলৈ বন বিভাগক দাবী জনাইছে নেমছৰ সভাপতি বদৰুল ইছলামে। আপোনাৰ বাঘে মুক্ত বিচৰণ কৰিছে, ইতিমধ্যে এজন মানুহৰ মৃত্যু হৈছে আৰু কেইবাজনো গুৰুতৰভাৱে আহত হৈছে। কিন্তু বন বিভাগে আজিৰ তাৰিখলৈকে বাঘ কৰায়ত্ব কৰিব পৰা নাই বা তেনেকুৱা কোনো তৎপৰতা দেখুওৱা নাই। আৰু আজি ৰাতিপুৱাও এজন ব্যক্তিক আক্ৰমণ কৰিছে, তেওঁ গুৰুতৰভাৱে আহত হৈ হস্পিটেলত ভৰ্তি হৈ আছে। গতিকে মানুহ আতংকিত হৈছে আৰু এই বিষয়টো লৈ আমি জিলা আয়ুক্ত মহোদয়ক ইতিমধ্যে লিখিত আকাৰে আমি অভিযোগ দাখিল কৰিছোঁ। জিলা আয়ুক্ত ডাঙৰীয়াও তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। গতিকে আজি আমি দৰং জিলা আমচুৱে ছাত্ৰ সমাজ লৈ আজি আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ। আজি আমি বনমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিমুখী দিয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে অতি শীঘ্ৰে আমাৰ কেইটা বাঘ ওলাই আহিছে ওৰাং অভয়াৰণ্যৰ পৰা, এই কথাটো আজিলৈকে বন বিভাগে তেওঁলোকে প্ৰকাশ কৰিব পৰা নাই। গতিকে ৰাইজ আতংকিত। আমাৰ প্ৰতিবাদ হ'ল যে অতি শীঘ্ৰে বাঘ কৰায়ত্ব কৰিব লাগে। ৰাইজ যে আতংকিত হৈছে, এই আতংকিতৰ পৰা মুক্ত কৰিব লাগে আৰু যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে তেওঁক উপযুক্ত ক্ষতিপূৰণ দিব লাগে আৰু আহতসকলো উন্নত চিকিৎসা কৰি ক্ষতিপূৰণ দিব লাগে। গতিকে আজি এই আন্দোলনৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আপুনি কেৱল ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত ব্যস্ত নাথাকি অসমত কি চলি আছে ইয়াৰ ওপৰত নজৰ ৰাখক। আপোনাৰ নিচিনা শক্তিশালী মুখ্যমন্ত্ৰী থকাৰ অৱস্থাতো বনমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছে। বন বিভাগ শুই আৰু তাৰ বাবে আজি দৰঙৰ ৰাইজ আতংকিত হৈ পৰিছে বাঘৰ কাৰণে। গতিকে অতি শীঘ্ৰে বাঘ কৰায়ত্ব কৰিব লাগে আৰু ৰাইজক ইয়াৰ পৰা মুক্ত কৰিব লাগে, যাতে ৰাইজ যি আতংকিত হৈ আছে তাৰ মুক্ত হ'ব লাগে। দ্বিতীয়টো কথাটো হৈছে যে যিসমূহ অঞ্চলত বাঘ থকা বুলি এটা অনুমান হৈছে, সেই অঞ্চলসমূহত থকা স্কুলসমূহ অতি শীঘ্ৰে প্ৰশাসনে বন্ধ কৰিব লাগে, যেতিয়ালৈকে বাঘ কৰায়ত্ব নহয়। সামান্য উন্নত হৈছে মণিপুৰৰ পৰিস্থিতি। ইম্ফলৰ উপত্যকাত শিথিল কৰা হৈছে খাদ্য আইন। পুৱা 5 বজাৰে পৰা পুৱা 10 বজালৈকে শিথিল কৰা হৈছে খাদ্য আইন।
আৰু আনফালে অৰ্ধ লকডাউনৰ ঘোষণা 50% চৰকাৰী কৰ্মচাৰীয়ে কৰিব ঘৰৰ পৰা কাম কাজ 50%হে যাব কাৰ্যালয়লৈ পৰিস্থিতি ইমানেই ভয়ংকৰ হৈছে যে বন্ধৰ ঘোষণা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সন্মুখত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত ৰাজ্যৰ পঞ্চায়ত সমূহত বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হোৱা খেল বহৰণ 2.0 উপলক্ষে এথলেটিক্স চাইকেল চলোৱা দবা খেল ফুটবল খেল আৰু কাবাডী খেল অনুষ্ঠিত কৰা হৈছে অন্য ঠাইৰ লগতে নলবাৰী জিলাতো বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত 39 নং ওপৰ বৰভাগ গাঁও পঞ্চায়ততো খেল বহৰণ 2.0 অন্তিম খেল কাবাডী অনুষ্ঠিত কৰা হৈছে আনফালে উচ্চ ন্যায়ালয়ে নিষিদ্ধ কৰিলেও কিন্তু কমিটিয়ে নেৰে কমিটিৰ সুবিধা অনুসৰি মহানগৰীৰ ৰাসত দেখা পোৱা গ'ল জুৱাৰ বেহা জাপৰিগুক লখৰাৰ ৰাসত আৰক্ষীৰ সন্মুখতে খেলিলে জুৱা আনফালে মণিপুৰত এতিয়াও অব্যাহত আছে গোষ্ঠী সংঘৰ্ষ বিবাদৰ মাজতে কংগ্ৰেছ কৰ্মীৰ বিকেটবাৰ জ্যেষ্ঠ কংগ্ৰেছী পি সিদ্ধাৰমনৰ বিৰুদ্ধে এতিয়া মণিপুৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে সিদ্ধাম্বৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰদান কৰিছে আৰু 3 বজালৈকে মহাৰাষ্ট্ৰত 45.53 আৰু ঝাৰখণ্ডত 61.47% ভোটদান দিনৰ 3 বজালৈকে মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ হৈছে 45.53% একে সময়তে ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ হাৰ 61.47% উল্লেখ্য যে পুৱা 7 বজাৰ পৰা চলি আছিল ভোট গ্ৰহণ পৰ্ব সবাই হোৱাৰ লগে লগে প্ৰাইম টাইম বুলেটিনৰ পৰা মই বৰ্ণালী ৰাজমুখীয়া বিদায় লৈছো ধন্যবাদ